জাবেদ ইছলামে প্ৰতিদ্বন্দ্বিতা কৰিব। আমি ইতিমধ্যে প্ৰাৰ্থী ঘোষণা কৰিছোঁ। আমি গভীৰ আশাবাদী। অকল AGPৰ প্ৰাৰ্থীৰ কথাকেই মই কোৱা নাই, ভাৰতীয় জনতা পাৰ্টি UPPL আৰু অগপৰ প্ৰাৰ্থীৰ কথাই মই কৈছোঁ যে আমাৰ প্ৰাৰ্থীকেইগৰাকী নিশ্চিতভাৱে জয়লাভ কৰিব। বিৰোধী ঐক্য কেনেকৈ সম্ভৱ? কংগ্ৰেছতেই ঐক্য নাই, আৰু ঐক্য নোহোৱা দল এটাৰ লগত যেতিয়া লগ লাগি ঐক্যৰ কথা কয়, আমি সেইকাৰণে আগৰ পৰা কৈ আছিলোঁ যে এই ঐক্য কেতিয়াও সম্ভৱ নহয়। আৰু দীঘলীয়া দিন কংগ্ৰেছ শাসনত আছে। কংগ্ৰেছৰ তিতা কেহা এইবিলাকতো অসমৰ মানুহে ভালকৈয়ে পাইছে, বা অন্য ৰাজনৈতিক দলকেইটাইও দেখিছে। কংগ্ৰেছৰ সাংঘাতিক বিপৰ্যয় হ'ব, তাত কোনো এবাৰ সন্দেহ নাই। কাইলৈ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন অধ্যক্ষ, ৰাষ্ট্ৰীয় অধ্যক্ষ আৰু ডিফেন্স মিনিষ্টাৰ তেখেত কাইলৈ আহিব। ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ উদ্যোগত অনুষ্ঠিত এখন যৌথ বৃহৎ সভাত তেখেতে কালি বৰপেটাত অংশ ল'ব। ইতিমধ্যে দুয়োটা দলৰ কৰ্মকৰ্তাই কাইলৈ সভাখনৰ বাবে যথেষ্ট কাম কাজ কৰি আছে। মই ভাবোঁ যে যথেষ্ট সংখ্যক ৰাইজৰ কাইলৈ সমাগম হ'ব। যুদ্ধই নিৰ্বাচনী যুদ্ধই, আৰু আমি সেই যুদ্ধত ভালকৈ অৱতীৰ্ণ হ'ম। ইতিমধ্যে আপোনালোকে দেখিছে যে কেওটা দলৰে পূৰ্ণ প্ৰস্তুতি চলি আছে। ঠিক আছে। জাবেদ ইছলামে প্ৰতিদ্বন্দ্বিতা কৰিব। আমি ইতিমধ্যে প্ৰাৰ্থী ঘোষণা কৰিছোঁ। আমি গভীৰ আশাবাদী। অকল AGPৰ প্ৰাৰ্থীৰ কথাকেই মই কোৱা নাই, ভাৰতীয় জনতা পাৰ্টি UPPL আৰু অগপৰ প্ৰাৰ্থীৰ কথাই মই কৈছোঁ যে আমাৰ প্ৰাৰ্থীকেইগৰাকী নিশ্চিতভাৱে জয়লাভ কৰিব। বিৰোধী ঐক্য কেনেকৈ সম্ভৱ? কংগ্ৰেছতেই ঐক্য নাই, আৰু ঐক্য নোহোৱা দল এটাৰ লগত যেতিয়া লগ লাগি ঐক্যৰ কথা কয়, আমি সেইকাৰণে আগৰ পৰা কৈ আছিলোঁ যে এই ঐক্য কেতিয়াও সম্ভৱ নহয়। আৰু দীঘলীয়া দিন কংগ্ৰেছ শাসনত আছে। কংগ্ৰেছৰ তিতা কেহা এইবিলাকতো অসমৰ মানুহে ভালকৈয়ে পাইছে, বা অন্য ৰাজনৈতিক দলকেইটাইও দেখিছে। কংগ্ৰেছৰ সাংঘাতিক বিপৰ্যয় হ'ব, তাত কোনো এবাৰ সন্দেহ নাই। কাইলৈ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন অধ্যক্ষ, ৰাষ্ট্ৰীয় অধ্যক্ষ আৰু ডিফেন্স মিনিষ্টাৰ তেখেত কাইলৈ আহিব। ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ উদ্যোগত অনুষ্ঠিত এখন যৌথ বৃহৎ সভাত তেখেতে কালি বৰপেটাত অংশ ল'ব। ইতিমধ্যে দুয়োটা দলৰ কৰ্মকৰ্তাই কাইলৈ সভাখনৰ বাবে যথেষ্ট কাম কাজ কৰি আছে। মই ভাবোঁ যে যথেষ্ট সংখ্যক ৰাইজৰ কাইলৈ সমাগম হ'ব। যুদ্ধই নিৰ্বাচনী যুদ্ধই, আৰু আমি সেই যুদ্ধত ভালকৈ অৱতীৰ্ণ হ'ম। ইতিমধ্যে আপোনালোকে দেখিছে যে কেওটা দলৰে পূৰ্ণ প্ৰস্তুতি চলি আছে। ঠিক আছে। ধন্যবাদ।
ডাঙৰীয়া অফিচাৰ চন্দ্ৰমণি ডাঙৰীয়া অচিন্ত ডাঙৰীয়া সকলোকে মই ধন্যবাদ জ্ঞাপন আৰু দলৰ সভাপতি নিৰ্দেশ